ওয়েলকাম বন্ধু। আজিৰ আপোনাক এই গুৰুত্বপূৰ্ণ ভিডিঅ'খনত আজিৰ ভিডিঅ'খন গুৰুত্বপূৰ্ণই নহয়, ভেৰি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু আজিৰ ভিডিঅ'খন আপুনি সম্পূৰ্ণ চালে আপোনাৰ নিজৰ বুকুখনে আপোনাৰ ফুলি উঠিব প্ৰশংসাৰে, আৰু আপুনি আপোনাক নিজকে এনেকুৱা এটা ব্যক্তি বুলি ভাবিব পাৰে যে আপুনি হয়তো আহি থকা দিনত আৰু কেতিয়াও টকাৰ টেনশ্যন হয়তো মূৰৰ পৰা নাইকিয়া হ'ব পাৰে। কাৰণটো জনাম। ফাৰ্ষ্টতে মই ক'ব লৈছোঁ, যদি আপুনি এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সকলো এনে আপডেট আপুনি সকলোতকৈ আগত পাই যায়। আৰু আমাৰ ফাৰ্ষ্ট স্ক্ৰীনৰ আজি বাৰ্নিং কমপ্লিট হৈছে। মই আজি আপোনালোকক এইটোৱে আপডেট দিবলৈ আহিছোঁ, আমাৰ ফাৰ্ষ্ট স্ক্ৰীনৰ কিমান পাৰ্চেণ্ট বাৰ্নিং হৈছে, কিমান পাৰ্চেণ্ট আমাৰ ফাৰ্ষ্ট স্ক্ৰীন মাৰ্কেটত আছে, গোটেইখিনি বিস্তাৰিত জনাম। আহক ভিডিঅ'খন ফাৰ্ষ্টৰ পৰা চাই লওঁ। FMS বাৰ্নিং। আজি FMS টোকেন জ্বলোৱা হ'ল। মাল্টিমাইনিঙৰ সময়ত খনি কৰা হোৱা নাছিল টোকেন। এই টোকেনবোৰ এতিয়া কোনেও আনকি দলটোৱেও দাবী কৰিব নোৱাৰে। আমাৰ এইটোৱে আজি আপডেট। আমাৰ ফাৰ্ষ্ট কইন আজি বাৰ্নিং কৰা হৈছে, গতিকে আমাৰ ফাৰ্ষ্ট কইন কোনেও এতিয়া দাবী কৰিব নোৱাৰে। যিখিনি জ্বলাই দিয়াৰ প্লানিং আছিল গোটেইখিনি আমাৰ অলৰেডি জ্বলাই দিয়া হ'ল। হাইপ সৃষ্টি বা দামত হেদালি খেলাৰ লক্ষ্যৰে এইটো কোনো কৃত্ৰিম অনুষ্ঠান নহয়। আমাৰ বাবে এই সিদ্ধান্ত আমাৰ স্বচ্ছতা আৰু দক্ষতাৰ নীতিৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। আমি জানো যিকোনো ক্ৰিপ্টোকাৰেঞ্চি বাৰ্নিং হয়, যিমান বাৰ্নিং হয় ইমান কাৰেঞ্চিৰ দাম বাঢ়ে। সেইটো ছিষ্টেমত আমাৰ ফাৰ্ষ্ট কইনটো দামটো অধিক উচ্চতালৈ উঠাৰ কাৰণেই আমাৰ ফাৰ্ষ্ট কইনটো আজি জ্বলাই দিয়া হ'ল, বাৰ্ণ কৰা হ'ল। গতিকে কিমান পাৰ্চেণ্ট বাৰ্ণ কৰা হ'ল, কিমান পাৰ্চেণ্ট আমাৰ ফাৰ্ষ্ট কইন মাৰ্কেটত এতিয়া বাকী আছে, কিমান পাৰ্চেণ্ট আমাৰ ফাৰ্ষ্ট কইনখিনি আমাৰ হোল্ডাৰ্ছৰ হাতত আছে, গোটেইখিনি বিস্তাৰিত আজিৰ এই ভিডিঅ'খনত আপুনি জানিব পাৰিব অতি আচান আৰু অতি সহজ সৰল ভাষাত। আমি অতিৰিক্ত টোকেন জ্বলোৱাৰ সিদ্ধান্ত লৈছোঁ এই কথা উপলব্ধি কৰি যে সংৰক্ষিত বনাঞ্চলৰ আৰু প্ৰয়োজন নাই। আমাৰ বাৰ্নিঙৰ লক্ষ্য টোকেনৰ দাম বৃদ্ধি কৰা বা হাইপ সৃষ্টি কৰা নহয়। ইয়াত কোৱা হৈছে অতিৰিক্ত টোকেন জ্বলোৱা হৈ গৈছে। এই উপলব্ধিখন আমাৰ সংৰক্ষিত বনাঞ্চল বুলি ইয়াত উল্লেখ কৰিছে। আমাৰ প্ৰয়োজন নোহোৱাখিনি আমাৰ এতিয়া নাইকিয়া কৰি দিলে। আমাৰ বাৰ্নিঙৰ লক্ষ্য টোকেনৰ দাম বৃদ্ধি কৰাই নহয়। ইয়াত বহুতো ছিষ্টেম, বহুতো কাৰণ ইয়াত লুকাই আছে। আগন্তুক দিনত সকলো কাৰণ আপোনাৰ চকুৰ আগত আপুনি নিজেই দেখা পাব। ই আমাৰ আশংকাক প্ৰতিফলিত কৰা এক জৈৱিক পদক্ষেপ। এইটো আমাৰ ভৱিষ্যতৰ এটা সপোন বুলি ইয়াত কোৱা হৈছে। FMS বাৰ্ণৰ 16,25,51,535টা, যিটো $45 কোটি ওপৰৰ সমতুল্য। আমাৰ যিহেতু বাৰ্নিংটো হৈছে 16,25,51,535টা ফাৰ্ষ্ট কইন, আৰু ইয়াত যদি আমি ডলাৰ হিচাপে আমি হিচাপ কৰোঁ, আমাৰ $45 কোটি ওপৰত আমাৰ ফাৰ্ষ্ট কইনটো জ্বলাই দিয়া হ'ল। আৰু বাকী থকা সৰ্বোচ্চ যোগান 42,25,51,056টা ফাৰ্ষ্ট কইন আমাৰ অলৰেডি মাৰ্কেটত আছে। FMS জ্বলি যোৱা নিৰ্গমনৰ শতকৰা হাৰ সৰ্বোচ্চ যোগানৰ 28%। আমাৰ যিখিনি ফাৰ্ষ্ট কইন জ্বলাই দিয়া হ'ল, বাৰ্ণ কৰা হ'ল, যিহেতু আপুনি জানে 58 কোটি ফাৰ্ষ্ট কইন আমাৰ টোটেল ছাপ্লাই আছিল, আৰু তাৰ পৰা 28% জ্বলাই দিয়া হ'ল, যিটো নেকি 16,25,00,000। আৰু আমাৰ 58 কোটিৰ পৰা 16 কোটি যেতিয়া মাইনাছ হৈ যাব, তেতিয়া আমাৰ 42,25,51,000 ফাৰ্ষ্ট কইনটো আমাৰ মাৰ্কেটত থাকে। এইখিনি আমাৰ মেটাফৰ্ছৰ হোল্ডাৰ্ছৰ হাতত আছে, আৰু সেই ভিত্তিত তেওঁলোকে আগন্তুক দিনত কোটিপতি হোৱাৰ সম্ভাৱনা আৰু সপোন তেওঁলোকে ৰচি আছে। আৰু নিশ্চয় আশা কৰোঁ যে এই সপোন আহি থকা দিনত সকলোৰে ছাকচেছ হ'ব বুলি মই কামনা কৰিছোঁ। FMSৰ বাৰ্নিং এটা শূন্য ঠিকনা লেনদেন হেছলৈ টোকেন প্ৰেৰণ কৰি লোৱা হৈছে। এইটো FMSৰ এটা শূন্য ঠিকনা লেনদেন হেছলৈ, তাৰমানে একেবাৰে আমি শূন্যই ধৰিব লাগিব, কাৰণ 22 টকাত আমাৰ কিনা দাম আছিল যেতিয়া লঞ্চ হৈছিল, তেতিয়া আমাৰ 22 টকা দাম আছিল। এতিয়া বহুত এটা আগবাঢ়িল, প্ৰায় আমাৰ 12% আমাৰ ৰিটাৰ্ণ আহি গ'ল। যোনে 1 লাখ লগাইছিল তেওঁৰ আজি 12 লাখ টকা হৈ গ'ল।
আৰু এই টোকেন জ্বলোৱা মুকলি বজাৰত FMSৰ জৈৱিক মুক্তিৰ অংশ। আমাৰ যিটো জ্বলোৱা হ'ল এইটো আমাৰ জৈৱিক মুক্তিৰ এটা অংশ বুলি কোৱা হৈছে। এই পৰ্যায়ত টোকেন জ্বলোৱাৰ লক্ষ্য হৈছে বজাৰৰ হেতালি খেলা, বিষয়টোৰ চাৰিওফালে হাইপ আৰু সম্ভাৱ্য অন্তৰ্দৃষ্টিৰ চুক্তি ৰোধ কৰা। আমাৰ এই বিষয়ৰ চাৰিওফালে যেতিয়া আমাৰ ফৰস্ক্ৰীনৰ দামটো উঠানামা কৰিব, তাৰ এটা আমাৰ চুক্তি মতে এইটো আমাৰ ৰোধ কৰাৰ এটা ছিষ্টেম। আমাৰ লক্ষ্য হৈছে যে এনে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা য'ত সততা আৰু স্বচ্ছতাই প্ৰথম স্থান লাভ কৰে। আমি সকলোৱে জানো আমাৰ মেটাফৰ্চ ছিষ্টেমখন এটা সত্যবাদী 100% এটা ডিচেণ্ট্ৰেলাইজ ছিষ্টেম, য'ত নেকি 1% ৰিস্ক নাই। আৰু লগতে ইয়াত যে কোনোবাই ফেকবাজি 2 নম্বৰী কৰি অৰ্থাৎ কাৰোবাক ঠগাই যে 1 টকা ইয়াৰ পৰা উপাৰ্জন কৰিব, এইটো কেতিয়াও নহয়। সকলোৱে নিজৰ সততা, বিশ্বাস আৰু নিজৰ পৰিশ্ৰমৰ ওপৰত ইয়াত স্থান পাব। মেটাফৰ্চে নিজকে এনে এটা প্ৰকল্প হিচাপে স্থান দিছে যিয়ে মানক বজাৰৰ পদ্ধতিৰ পৰিৱৰ্তে স্বচ্ছভাৱে আৰু দক্ষতাৰ নীতিৰ ওপৰত কাম কৰে। এইটো 100% আমাৰ মেটাফৰ্চ ছিষ্টেমখনৰ ফৰস্ক্ৰীনটো এটা স্বচ্ছ আৰু দক্ষতাৰ ভিত্তিতহে কাম কৰি আছে আৰু আগন্তুক দিনত আমাৰ এই ছিষ্টেমতে থাকিব, যাৰ পৰিণতিত আমাৰ ফৰস্ক্ৰীনৰ আকাশ চোৱা এটা দাম হ'বলৈ গৈ আছে। আপোনালোকে সকলোৱে জানে আমাৰ ফৰস্ক্ৰীনৰ প্ৰাইচটো যিহেতু 1 বছৰ প্ৰায় আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে। 22 টকাৰ কইনছ আজি আমাৰ 250 টকা আমি পাইছোঁ। আৰু যোনে নেকি 1000 টকাৰ ফৰস্ক্ৰীন তেতিয়া কিনিছিল, এতিয়া তেওঁৰ প্ৰায় 12,000 টকা হৈ গৈছে। আৰু যোনে 1 লাখ টকা ইয়াত লগাইছিল, 11 লাখৰ পৰা 12 লাখলৈকে তেওঁৰ ইয়াত বাঢ়িছে। আৰু যোনে কোটি টকাত ইয়াত ইনভেষ্ট কৰিছিল, তেওঁৰ 12 কোটি 10 কোটি তেনেকুৱা এটা ফৰস্ক্ৰীনৰ পৰাই ৰিটাৰ্ণ আহিছে। আৰু আমাৰ টেকটাইল আৰু ইউনাইটবাৰ্ছ, গেম এফ আৰু বিভিন্ন পদ্ধতিত কিমান যে আৰু তেওঁ উপাৰ্জন কৰিছে, এইটো আমাৰ কল্পনাৰ বাহিৰত। আমি হিচাপ কৰি আচলতে এইটো আমি কৰিব নোৱাৰোঁ। হাজাৰ হাজাৰ কোটি ডলাৰ ইনকাম কৰি আছে। আৰু আপুনি হয়তো যদি নতুন হয় তেনেহ'লে যদি ফৰস্ক্ৰীন কিনিম বুলি ভাবিছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। 1 ঘণ্টাৰ ভিতৰত আপোনাক ফৰস্ক্ৰীন কিনাই দিয়া হ'ব। গতিকে আজি এইখিনিয়ে। থেংক ইউ।